আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ত ক্লাছ কৰাটো খুব কঠিন হৈ পৰিছে যিহেতুকে যোৱাকালি গ্ৰীষ্মপ্ৰবাহ ইমান বাঢ়ি গৈছে যে 40 ডিগ্ৰী ক্ৰছ কৰিছে আৰু বিশেষকৈ যেহেতুকে গুৱাহাটীত মানে বহু বিদ্যালয়ত ছাত্ৰ ছাত্ৰী অনুপাতে যিখিনি ফেনৰ সুবিধা থাকিব লাগে সেইখিনি সুবিধা ছাত্ৰ ছাত্ৰীসকলৰ মাজত নাই নোহোৱাত যদিও চৰকাৰে আমাৰ মন্ত্ৰী শিক্ষামন্ত্ৰী ডাঙৰীয়াই স্কুলৰ বিদ্যালয়ৰ টাইমিংটো অলপ চেঞ্জ কৰিছে কিন্তু সেই টাইমিঙতো দেখা গৈছে যে 7:30টাৰ পৰা 1টা বজালৈ কিছুমানে আকৌ 1:30 2টা এনেকুৱা টাইমবিলাক বান্ধি দিছে আমি মন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে যি 2-4 দিন মানে স্কুল এনেকুৱাকৈ টাইমিঙত খোলা ৰাখে গোটেই জিলাৰ মানে গোটেই জিলাৰ ক্ষেত্ৰত এটা হ'ব লাগে আৰু এই 1টা বজালৈ যিটো সময় দিয়া হৈছে 1টা বজাত টাইমটো ছাত্ৰ ছাত্ৰীসকলৰ অনুকূলে গৈছে কাৰণ সেইটো সময়ত উষ্ণতাটো বহুত বেছি পৰিমাণে বাঢ়ে সেইকাৰণে আমি মন্ত্ৰী মহোদয়ক যোৱাকালি আমি এটা পত্ৰযোগে অনুৰোধ জনাইছিলোঁ যে আমাৰ যিটো গ্ৰীষ্ম বন্ধ আছে এই গ্ৰীষ্ম বন্ধটো জুলাইৰ পৰিৱৰ্তে জুনৰ প্ৰথম সপ্তাহত দি ছাত্ৰ ছাত্ৰীসকলৰ মংগলৰ কাৰণে এই বিষয়ত মন্ত্ৰী মহোদয়ে চিন্তা চৰ্চা কৰি এটা সঠিক সিদ্ধান্ত দিব বুলি আমি আশাবাদী মন্ত্ৰী মহোদয়ক আমি জনাইছোঁ এনেকুৱা যোৱা বছৰৰ আগৰ বছৰো হৈছিলে তেতিয়া গৰমৰ প্ৰকাপটো বহুত বেছি হৈছিলে সেই তেতিয়া আমাৰ গ্ৰীষ্ম বন্ধটো আগুৱাই দিছিলে এইবাৰো আমি মন্ত্ৰী মহোদয়কে আমি অনুৰোধ জনাইছোঁ যে গ্ৰীষ্ম বন্ধটো জুলাইৰ পৰিৱৰ্তে জুনত দিয়াৰ ব্যৱস্থাটো কৰক জুনৰ যদি কিবা হেৰিও আছে অসুবিধাও আছে তথাপি দুটা ফেকশ্যন কৰি হ'লেও 15 ডেজ মানৰ কাৰণে 15 দিনৰ কাৰণে হ'লেও কি কৰিব লাগে এই যিটো গৰমৰ প্ৰকোপ সেই প্ৰকোপটো ছাত্ৰ ছাত্ৰীৰ মাজত যাতে মানে অনিষ্ট নকৰে তাৰ কাৰণে প্ৰথম পৰ্যায়ত 15 দিন হ'লেও আমাৰ কি কৰিব লাগে জুন মাহত গৰমৰ বন্ধ দিয়াৰ ব্যৱস্থাটো কৰিব লাগে ছাৰবাইদেউসকল আপোনালোক সকলোৱে জ্ঞাত যে ৰাজ্যত প্ৰচণ্ড ৰ'দ আৰু গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ শিক্ষা বিভাগে প্ৰতিখন জিলাতে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী পৰিৱৰ্তন কৰিছে অৰ্থাৎ বিদ্যালয়ৰ পাঠদানৰ সময়সূচী আগুৱাই আনিছে যদিও বিদ্যালয়ৰ পাঠদানৰ সময়সূচী পৰিৱৰ্তন কৰিছে তথাপিতো যিটো সময়ত ছাত্ৰ ছাত্ৰীসকল ঘৰলৈ উভতি যাব সেইটো সময়ত ৰ'দৰ প্ৰকোপ বেছি থাকে কাৰণ 1টা বজাত দুপৰীয়া হয় আৰু সেই দুপৰীয়া সময়ত ৰ'দৰ প্ৰকোপটো বেছি থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সদৌ অসম মাধ্যমিক শিক্ষক সন্থাই মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী ডাঙৰীয়াক এখন পত্ৰযোগে আহ্বান জনাইছে যে আমাৰ বিদ্যালয়সমূহত যি গ্ৰীষ্ম বন্ধ দিয়া হয় সেই গ্ৰীষ্ম বন্ধ জুনলৈ আগুৱাই আনিব লাগে হয় আমাৰ মাধ্যমিক শিক্ষক সন্থাই শিক্ষামন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাই কৈছে যে গ্ৰীষ্ম বন্ধ 15 দিনকৈ হ'লেও অৰ্থাৎ দুটা কিস্তিত হ'লেও জুন মাহলৈ আগুৱাই আনিব লাগে যাতে ছাত্ৰ ছাত্ৰীসকল এই প্ৰচণ্ড ৰ'দ আৰু গৰমৰ পৰা ৰক্ষা পাব পাৰে গতিকে ছাৰ বাইদেউসকল এই সন্দৰ্ভত আপোনালোকৰ মতামত কি আপোনালোকে অনুগ্ৰহ কৰি জনাই দিব কাৰণ আমাৰ মাধ্যমিক শিক্ষক সন্থাই অসম চৰকাৰক আহ্বান জনাইছে যে গ্ৰীষ্ম বন্ধ জুন মাহলৈ আগুৱাই আনিব লাগে গতিকে ছাৰ বাইদেউসকল লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ।